আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক প্ৰশ্ন সুধিব বিচাৰিছোঁ। এজন বেকাৰ ছাত্ৰ যাৰ ঘৰত টকা নাই, যাৰ দেউতাকে দিন হাজিৰা কৰি ঘৰ চলায়, যাৰ মাকে গাঁৱৰ মানুহৰ ঘৰত কাম কৰি পইচা জমা কৰে, সেই ল'ৰাজনে যদি এটা চৰকাৰী চাকৰি বাবে এপ্লাই কৰিব বিচাৰে আৰু এপ্লাই কৰাৰ আগতে 500 টকা ফিজ দিব লাগে, তেন্তে ক'বচোন এইটো ন্যায় নে অন্যায়? আজিৰ ভাৰতবৰ্ষত, আজিৰ অসমত চাকৰি নাই, সুযোগ নাই, কিন্তু এপ্লাই ফিজ দিনে দিনে বাঢ়ি আছে। আৰু এই কথাবোৰৰ মাজতে লাখ লাখ যুৱক যুৱতীয়ে নীৰৱে কান্দি আছে। আজিৰ ভিডিঅ'ত আমি কথা পাতিম গভৰ্ণমেণ্ট জব ক্ৰাইচিছ, আনএমপ্লয়মেণ্ট, এপ্লাই ফিজ ছিষ্টেম, প্ৰাইভেট জব প্ৰব্লেম আৰু আমাৰ এডুকেশ্যন ছিষ্টেমে কিয় আমাক জীৱন জীয়াবলৈ শিকাব পৰা নাই। চাকৰি এটা, কিন্তু আবেদন লাখ লাখ। বন্ধুসকল, এটা সময় আছিল যেতিয়া চৰকাৰী চাকৰি মানে আছিল সন্মান, নিশ্চয়তা আৰু এটা ছেফ ফিউচাৰ। কিন্তু আজি এটা চাকৰি নটিফিকেশ্যন ওলাইছে মানে লাখ লাখ আবেদন, 10টা ভেকেঞ্চি কিন্তু আবেদন 1 লাখ। ভাবিব পাৰিছেনে? অসমৰ পৰা দিল্লীলৈ, গাঁৱৰ পৰা চহৰলৈ সকলো যুৱক যুৱতীয়ে কেৱল এটা সুযোগ বিচাৰি দৌৰি ফুৰিছে। কিন্তু এই দৌৰ ইমান সহজ নহয়, কাৰণ প্ৰথম বাধাই হৈছে এপ্লাই ফিজ। এপ্লাই ফিজ বেকাৰত্বৰ ওপৰত অন্যায় নেকি? এজন বেকাৰ ছাত্ৰ চাকৰি বিচাৰিলেও পইচা দিব লাগে। SSC জব এপ্লাই কৰক, ফিজ দিব লাগিব। বেংক জব এপ্লাই কৰক, তাতো ফিজ দিব লাগিব। ৰেলৱে জব, ষ্টেট গভৰ্ণমেণ্ট জব এপ্লাই কৰক, তাতো ফিজ দিব লাগিব। আৰু ফিজবোৰ 200 টকা, 500 টকা, 800 টকা, 1000 টকা, তাৰো ওপৰত হয়। এতিয়া মই আপোনালোকক এটা বাস্তৱ কথা ক'ব বিচাৰোঁ। অসমৰ বহু গাঁৱত এনে পৰিয়াল আছে য'ত মাহৰ শেষত 500 টকা জমা কৰাটো কঠিন। কিন্তু সেই পৰিয়ালৰ ল'ৰা বা ছোৱালীয়ে যদি 10টা চাকৰিত এপ্লাই কৰে, তেন্তে মাত্ৰ ফৰ্ম ফিল আপ কৰোঁতে হাজাৰ হাজাৰ টকা শেষ হৈ যাব। আৰু ৰিজাল্ট? চাকৰিৰ কোনো নিশ্চয়তা নাই। এইটো যেন চাকৰি পাব নে নাপাব সেইটো গেৰাণ্টি নাই, কিন্তু আগতে টকা দিব লাগে। বন্ধুসকল, এই ছিষ্টেমটো বহু যুৱকৰ বাবে এটা চাইলেণ্ট প্ৰেছাৰ হৈ পৰিছে। এতিয়া বেকাৰত্ব ভাৰতৰ আটাইতকৈ ডাঙৰ ভয়। আজিৰ সময়ত ডিগ্ৰী থকা মানে চাকৰি নহয়। BA কমপ্লিট কৰক, MA পঢ়ক, ইঞ্জিনিয়াৰিং পঢ়ক, MBA কমপ্লিট কৰক, কিন্তু চাকৰি নাই। হাজাৰ হাজাৰ যুৱক আজি ঘৰতে বহি আছে। সকলোৰে এটাই সপোন আছিল, মাক দেউতাকক সুখত ৰাখিব, নিজৰ ঘৰ বনাব, এটা ভাল জীৱন গঢ়িব। কিন্তু বাস্তৱ? মৰ্ণিঙত উঠক, জব পৰ্টেল চাওক, দিনটো নটিফিকেশ্যন বিচাৰক আৰু ৰাতি হতাশ হৈ আকৌ বিচনাত শুই পৰক। এইটোৱে আজি লাখ লাখ যুৱকৰ জীৱন। এতিয়া প্ৰাইভেট জব কিয় সমাধান নহয়? কিছুমানে ক'ব যে চৰকাৰী চাকৰি পোৱা নাই, প্ৰাইভেট জব কৰ। কিন্তু বাস্তৱটো কি জানেনে? অসমত কিমান ডাঙৰ কোম্পানী আছে, কিমান ইণ্ডাষ্ট্ৰী আছে, কিমান IT কোম্পানী আছে। বহুত ছাত্ৰই ডিগ্ৰী লৈ গুৱাহাটীত চাকৰি বিচাৰে, কিন্তু চেলাৰী 8,000, 10,000। তাৰ মাজতে ৰুম ৰেণ্ট, ফুড, ট্ৰেভেল, শেষত হাতত একো নাথাকে। আৰু বহু প্ৰাইভেট জবত ছিকিউৰিটি নাই, আজি চাকৰি আছে, কালি নাই। এই কাৰণে বহু যুৱক অসম এৰি বেংগলোৰ, দিল্লী, হায়দৰাবাদলৈ গুচি যায়। এইটোৱে হৈছে ব্ৰেইন ড্ৰেইন। এডুকেশ্যন ছিষ্টেমে আমাক কিয় নিশিকালে এইবিলাক কথা? বন্ধুসকল, স্কুলত আমাক কি শিকোৱা হৈছিল? এক্সাম পাছ কৰক, মাৰ্ক আনক, ডিগ্ৰী লওক, কিন্তু জীৱনত টকা কেনেকৈ উপাৰ্জন কৰিব, নিজে কেনেকৈ থিয় দিব, বিজনেছ কেনেকৈ আৰম্ভ কৰিব, এইবিলাক শিকোৱা হৈছিল নে? নাই। এইটোৱে আমাৰ এডুকেশ্যন ছিষ্টেমৰ আটাইতকৈ ডাঙৰ প্ৰব্লেম। কাৰণ এডুকেশ্যন মানে কেৱল বুক নলেজ নহয়। এডুকেশ্যন মানে হ'ল নিজক বুজা, নিজৰ জীৱনটোক বুজা। আজিৰ ডিজিটেল ৱৰ্ল্ডত আটাইতকৈ পাৱাৰফুল ছিষ্টেম হৈছে স্কিল। গতিকে স্কিল থাকিলে চাকৰি, নাথাকিলেও জীৱন চলিব। আজিৰ সময়ত বহু মানুহে ডিগ্ৰী নাথাকিও লাখ লাখ টকা উপাৰ্জন কৰি আছে, কাৰণ তেওঁলোকৰ স্কিল আছে। কোনোবাই ইউটিউব কৰি আছে, কোনোবাই ভিডিঅ' এডিটিং শিকিছে, কোনোবাই ফ্ৰীলেন্সিং কৰিছে, ডিজিটেল মাৰ্কেটিং শিকিছে। এটা মোবাইল ফোন আৰু ইণ্টাৰনেট থাকিলে আজিৰ দিনত অনলাইন ইনকাম আৰম্ভ কৰিব পাৰি। কিন্তু প্ৰব্লেম কি জানেনে? আমাৰ এডুকেশ্যন ছিষ্টেমে এইবিলাক শিকোৱা নাই। এটা বাস্তৱ কাহিনী মই কওঁ। এজন ল'ৰাৰ কথা মই জানো। গাঁৱৰ সাধাৰণ পৰিয়ালৰ, দেউতাকে খেতিয়ক আছিল আৰু ঘৰত মানে সিহঁতৰ টকাৰ সমস্যা আছিল। সেই ল'ৰাজনে চাকৰি এপ্লাই কৰিছিল, কিন্তু চাকৰি নাপালে। আৰু এদিন তেওঁ সিদ্ধান্ত লৈছিল যে মই কেৱল চাকৰি অপেক্ষা নকৰোঁ, নিজে কিবা এটা আৰম্ভ কৰিম। তেওঁ মোবাইল ফোনত ভিডিঅ' এডিটিং শিকিলে, তাৰপিছত ইউটিউব আৰম্ভ কৰিলে। প্ৰথম মাহত বাৰু ইনকাম জিৰ' আছিল, প্ৰথম মাহ বুলি নহয়, 2-3 মাহ জিৰ' আছিল। তাৰপিছত তেওঁ মাহে লাখ লাখ টকা উপাৰ্জন কৰে। বন্ধুসকল, এই কাহিনীটোৱে এটা কথা শিকায়, চাকৰি নাথাকিলেও জীৱন শেষ নহয়। এতিয়া চৰকাৰে ইয়াৰ বিৰুদ্ধে কি কৰিব লাগে? যদি সঁচাকৈ ইউথৰ কথা ভাবিছে, তেন্তে গভৰ্ণমেণ্ট এপ্লাই ফিজ কমাব লাগিব আৰু প'ৰ ষ্টুডেণ্টৰ বাবে ফ্ৰী এপ্লাই ছিষ্টেম জাৰি কৰিব লাগে। অসমত ইণ্ডাষ্ট্ৰী আনিব লাগে, স্কিল ডেভেলপমেণ্ট চেণ্টাৰ বনাব লাগিব, ষ্টাৰ্টআপক ছাপোৰ্ট কৰিব লাগিব। কাৰণ আজিৰ যুৱক যুৱতীয়ে হতাশ নহয়, তেওঁলোকে সুযোগ বিচাৰে।
বন্ধুসকল, চাকৰি এটা জীৱনৰ অংশ, কিন্তু জীৱনটোৱে চাকৰি নহয়। যদি গভৰ্ণমেণ্ট জব পায় খুব ভাল কথা, কিন্তু নাপালেও নিজৰ স্কিল ডেভেলপ কৰক, নিজৰ ওপৰত বিশ্বাস ৰাখক, নতুন কিবা এটা শিকক। কাৰণ আজিৰ পৃথিৱীত ডিগ্ৰীতকৈ অধিক বেছি মূল্যৱান হৈছে আপোনাৰ স্কিল। আৰু মনত ৰাখিব, সময় বেয়া হ'ব পাৰে, কিন্তু জীৱন কেতিয়াও শেষ নহয়। যদি আপুনি এই কথাবোৰৰ সৈতে একমত, তেন্তে এই ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰি জনাওক যে এপ্লাই ফিজ ছিষ্টেম সলনি হ'ব লাগে নে নাই। আৰু এনেধৰণৰ বাস্তৱ সত্যৰ ভিডিঅ' চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। আজিলৈ এৰিছোঁ, ধন্যবাদ।